হনুমানজীৰ লগত বেছি ৰিলেট কৰিব বিচাৰোঁ মানুহ সকলোকে, কাৰণ তেওঁ এনেকুৱা এজন এটা শক্তি যিয়ে ধৰক সকলো ধৰণৰ বেৰিয়াৰ আপোনাৰ নাশ কৰিব পাৰে। মই বহুতৰে প্ৰমাণ পাইছোঁ, যেনেকৈ ধৰক প্ৰপাৰ্টিৰ ক্ষেত্ৰত বহুত মানুহৰ প্ৰব্লেম হৈ থাকে, এক্সিডেণ্টেল টেণ্ডেঞ্চি থাকে, বেমাৰ হৈ থাকে, সকলো ধৰণৰ প্ৰব্লেমত কিন্তু তেওঁ বিশেষকৈ মোৰ এটা খুব বেছি বহুতৰে লাভো হৈছে তাৰ পৰা। মই হনুমানজীক ভাবি পেলাই গুড় খাই পেলাই মঙলবাৰে ধাৰ মাৰিব কওঁ মানুহক। মানে যদি আপোনাৰ ধাৰ আছে, যিসকল মানুহৰ ধাৰ আছে, লোন মাৰিব লাগে, সেইটো আগতেও আমি পাতিছিলোঁ। তো মানুহেতো খুজিয়ে থাকিব ন ফোনত, পইচা দিয়ক দিয়ক দিয়ক। তো আপুনি পইচা অহাৰ লগে লগে দি দিব নালাগে, আপুনি ৱেইট কৰক যে মাহত 4টা মঙলবাৰ পৰে, সেই মঙলবাৰকেইটাতে মই পইচা ধাৰলৈ আনা পইচা ৰিটাৰ্ণ কৰিম। তে সেইটো যদি ফ'ল' কৰিছে হনুমানজীৰ নামত, তেতিয়াহ'লে আপোনাৰ লোন মাৰিবৰ কাৰণে আপুনি কষ্ট কৰিব, কিন্তু আপোনাৰ লোনটো লাহে 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 মৰি যাব। লোন মৰিব ক'ৰ পৰা? ইনকাম হ'ব। হয়তো আপোনাৰ কেতিয়াবা বহুত মানুহৰে হয়, পইচা অহাৰ লগে লগে বেলেগ ধৰণৰ খৰচ ওলাই যায়, কেতিয়াবা ক'ৰবাত ফুৰিব যাব লাগে, অ'কে ঠিক আছে এওঁক পিছত দি দিম। তো আপোনাৰ ক'ৰবাত সেই চিন্তাধাৰাটো ব্লক হৈ যাব, মই আগতে পইচাটো মাৰি লওঁ, মঙলবাৰ আহি আছে, তাৰপিছত ফুৰিব যাম, তাৰপাছত মঙলবাৰ, আৰু সেইটো হনুমানজীৰ ভাবক আৰু ধাৰ মাৰক। আৰু লগত গুড় খাব লাগে। গুড় খোৱাটো ভাল।